ঘৰৰ পৰা গৈছিল বাংলাদেশ গৈছিল পিছত কিৰ্গিস্তান ৰাছিয়া তাৰপিছত কিন্তু মই মানে উজবেকিস্তানো নিজে চুজ কৰিছোঁ প্ৰায় 2 মাহ হ'ল যিমানখিনি পাইছোঁ মানে চিচুৱেশ্যনটো মানে যিমানখিনি এক্সপেক্ট কৰিছিলোঁ তাতকৈ ভালেই পাইছোঁ উজবেকিস্তানৰ মানে যিটো মেইন কলেজ সেইটো আছে গভৰ্ণমেণ্ট কলেজ কেপিটেল চিটি সেইটো মানে এফৰ্ডেবল ৰেঞ্জত পাই আছোঁ ক্লাছবিলাক টাইম মতে হৈ আছে ষ্ট্ৰিক্ট আছে এটেণ্ডেঞ্চৰ বহুত গুৰুত্ব দিয়ে এনে নহয় যে ইয়াত আহি এডমিশ্যন ল'লোঁ এই ডিগ্ৰীটো পাই যাম কিন্তু ইয়াতে মানে ডেইলি এক্সাম হয় টেষ্ট হয় চবতকৈ ভাল লাগিছে এটা বস্তু ইয়াতে যিটো আমাৰ ক্লাছৰুম আছে এটা বেটছত অনলি 15 ষ্টুডেণ্ট only 15 students কিমান হয় এতিয়াতো মানে মই জনা মতে যে 100 150 ষ্টুডেণ্ট থাকে Hello everyone, welcome to Rare Education, a global network of medical institutions. আজি আমাৰ লগত আছে সানাউৰ তালুকদাৰ অসমৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট আৰু টিএমএত আমাৰ অসমৰ ষ্টুডেণ্ট ইমান নাই কেনেকৈ মানে কেৰালাৰ ষ্টুডেণ্ট 2024 বেচত আৰ্লি এডমিশ্যন লৈ দিছিলে সেইকাৰণে টিএমএৰ ছিটবিলাক ফুলফিল হৈ গ'ল তো আমাৰ মেক্সিমাম ষ্টুডেণ্ট সমৰকান্দ মেডিকেল ইনষ্টিটিউটত আছে তো আজিৰ ইণ্টাৰভিউত সানাউৰ তালুকদাৰৰ লগত তাস্কেণ্ট মেডিকেল একাডেমীৰ এডুকেশ্যন চিটুৱেশ্যনৰ ওপৰত কথা পাতিম তো ৱেলকাম সানাউৰ ৱেলকাম টু দ্য টক শ্ব' নমস্কাৰ মোৰ নাম সানাউৰ তালুকদাৰ মোৰ ঘৰ অসমৰ বৰপেটা জিলাত মই ইয়াতে তাস্কেণ্ট মেডিকেল একাডেমীত ফাৰ্ষ্ট ইয়াৰ মেডিকেল কৰ্চত পঢ়ি আছোঁ MBBSত আচ্ছা তো তাস্কেণ্ট মেডিকেল একাডেমীত এডমিশ্যন লোৱাৰ কাৰণে মানে মটিভেশ্যনটো ক'ৰ পৰা আহিছিলে মটিভেশ্যন মানে ছাৰ মই যেতিয়া HS পঢ়ি আছিলোঁ 10 ক্লাছত তেতিয়া হ'ল কি কৰোণা ভাইৰাছৰ যিটো লকডাউনটো আহিল তো তেতিয়া যিটো এই আছে যে কলেজৰ ক্লাছকেইটা নহ'ল তেতিয়া বেছিকখিনি শিকিব লাগে সেইখিনি শিকি নাপালোঁ তাৰপিছত এবছৰ ড্ৰপ দিলোঁ আকাশত ল'লোঁ গুৱাহাটীত তো তাতে মানে সেনেকৈ ফেচিলিটি নাপালোঁ টিচাৰ ভাল নাছিল তো মানে ড্ৰপটো মানে ইউজলেছ লাগিল তাৰপিছত ভাবিলোঁ যে কি কৰিম মানে বেছিকটো শিকা নাই এতিয়াতো ওপৰৰ লেভেলকৈ শিকিব নোৱাৰোঁ পিছত নিজে পঢ়িলোঁ অনলাইনৰ পৰা পিছত কিন্তু সেইখিনি এনাফ নহয় বেছিক নাজানি বাকীখিনি তো কোভিড বেচৰ এইটো এটা মানে প্ৰব্লেম আছিলে তো তাৰপিছত মানে ডিচিশ্যনটো নিজে ল'লোঁ যে ফৰেনৰ MBBSটো কৰিম MBBSটো যিটো সপোন আছিল এব্ৰডত কৰিম ইনিচিয়েলি কোন কাণ্ট্ৰি কনচিডাৰ কৰিছিলে ইনিচিয়েলি মানে ঘৰৰ পৰা গৈছিল বাংলাদেশ গৈছিল পিছত কিৰ্গিস্তান ৰাছিয়া তাৰপিছত কিন্তু মই মানে উজবেকিস্তানো মই নিজে চুজ কৰিছোঁ নিজে চুজ কৰিছা মানে ৰিচাৰ্চ কৰি তো উজবেকিস্তানৰ মানে কোনোবা ষ্টুডেণ্টৰ লগত কথা পাতিছিলে নেকি বা ইউটিউবত ভিডিঅ' চাইছোঁ পিছত ইউটিউবত চাই মানে খোজকাঢ়ি ইনষ্টাগ্ৰামৰ পৰা ষ্টুডেণ্টো পাই গ'লোঁ চিনিয়ৰত আচ্ছা এই আমাৰ ৰেয়াৰ এডুকেশ্যনৰ ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট মানে তেওঁ মানে আমি যিটো পিজিত আছিলোঁ সেইটো পিজিতে থাকিছিল আচ্ছা এনেকুৱাই হয় একচুৱেলি বাট দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ আপুনি যেতিয়া 6 ইয়াৰ ইনভেষ্ট কৰিবৰ কাৰণে এটা ছেপাৰেট কাণ্ট্ৰীত যাই আছা তেতিয়া এইটো কনচিডাৰ কৰিব লাগে এডুকেশ্যনেল ষ্টেণ্ডাৰ্ডটো কেনেকৈ ৰাইট মানে ইয়াতে মানে ৰিস্কটো আছে পইচাৰ লগত মানে নিজৰ লাইফৰ যিটো ৰিস্কটো আছে এক্সেক্টলি আকৌ মানে ফেৰত নাপাবা সেইকাৰণে ইয়াতে মানে তাস্কেণ্ট মেডিকেল একাডেমীৰ একাডেমিক চিটুৱেশ্যনটো অলপ এক্সপ্লেইন কৰা আমাৰ ইয়াতে মানে যেটা আমাৰ ইণ্ডিয়াৰ টপ কলেজ এটা থাকে কেপিটেলত এইটো মানে উজবেকিস্তানৰ মানে যিটো মেইন কলেজ সেইটো আছে গভৰ্ণমেণ্ট কলেজ কেপিটেল চিটিৰ সেইটো মানে এফৰ্ডেবল ৰেঞ্জত পাই আছোঁ সেইটো হয় এটা আৰু ইয়াতে মানে ইম্পৰ্টেণ্ট নহয় চোৱা কিছুমান কাণ্ট্ৰি আছে য'ত টপ মেডিকেল ইনষ্টিটিউশ্যন হয় আমাৰ ইণ্ডিয়াৰ বিল' এভাৰেজ ইনষ্টিটিউশ্যনৰ নিচিনা ৰাইট তো ইয়াৰ টপ মেডিকেল ইনষ্টিটিউশ্যন most of our audience does not know Uzbekistan, Kyrgyzstan, all countries sound similar, right? তো সেইকাৰণে উজবেকিস্তানৰ একাডেমিক চিটুৱেশ্যনটো এইটোৱে আমি একচুৱেলি হাইলাইট কৰিব বিচাৰিছোঁ অডিয়েন্সৰ কাৰণে স্থান কনফিউজ হ'ব নালাগে অডিয়েন্সৰ কাৰণে সেইকাৰণে তো তোমাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ তাস্কেণ্ট মেডিকেল একাডেমীৰ একাডেমিক চিটুৱেশ্যনৰ যিটো পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ আৰু চিনিয়ৰৰ লগত কথা পাতিছে নিশ্চয় তো এইবিলাক অলপ অডিয়েন্সৰ লগত শ্বেয়াৰ মই ইয়াতে থাকাৰ প্ৰায় 2 মাহ হ'ল এইখিনিত যিমানখিনি পাইছোঁ মানে চিটুৱেশ্যনটো মানে যিমানখিনি এক্সপেক্ট কৰিছিলোঁ তাতকৈ ভালেই পাইছোঁ মানে এটা বিদেশত আহি আছোঁ লেংগুৱেজ প্ৰব্লেম কিন্তু ইয়াতে আহি দেখিছোঁ যে গোটেই মানুহ টিচাৰবিলাকে চবে ইংলিছটো জানে কোঅপাৰেটিভ পিছত ছাবজেক্টবিলাকৰ ক্লাছবিলাক টাইম মতে হৈ আছে ষ্ট্ৰিক্ট আছে এটেণ্ডেঞ্চৰ বহুত গুৰুত্ব দিয়ে এনে নহয় যে ইয়াত আহি এডমিশ্যন ল'লোঁ এই ডিগ্ৰীটো পাই যাম কিন্তু ইয়াতে মানে ডেইলি এক্সাম হয় টেষ্ট হয় মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল আছে মানে ফাৰ্ষ্ট ডে'ৰ পৰা মানে ক্লিনিকেল ক্লাছেছটো লাগি আছে আমাৰ ইমানখিনি মানে এক্সপেক্ট কৰা নাছিলোঁ কিন্তু ইমানখিনি পাই মানে ভাল লাগে এইটো ইম্পৰ্টেণ্ট হয় তো এইটো হয় মানে আমাৰ এইটো ফিল্ডত MBBS এব্ৰড ষ্টাডি এব্ৰড ফিল্ডত ষ্টুডেণ্টৰ
মানে যিমানেই ইউটিউব ভিডিঅ' হওক ষ্টুডেণ্টৰ ওচৰত মানে অথেণ্টিক ইনফৰমেশ্যনটো নাযায় এবাউট একাডেমিক চিটুৱেশ্যন ৰাইট হোষ্টেল ভাল আচ্ছা ঠিক আছে আৰু এইটো ভাল কাণ্ট্ৰি ভাল পাৰ্ক ধুনীয়া কিমান ইম্পৰ্টেণ্ট নহয় একাডেমিক চিটুৱেশ্যনটোৰ একচুৱেল ইনচাইটটো মেক্সিমাম ষ্টুডেণ্টে নাজানে জেনেৰেলি নাজানে তো যিমান ভাল ষ্টুডেণ্ট আছে অলৰেডি তেওঁলোকে ছাজেষ্ট কৰি আছে তেওঁলোক আহি আছে বাট এইটো ৰাইট হয় গোটেই ষ্টুডেণ্টৰ স্পেচিয়েলি আছামৰ কাৰণ আমাৰ অসমৰ পৰা মানে ৰাছিয়া কিৰ্গিস্তান আৰু কিবা কিবি কাণ্ট্ৰিত গৈ আছে কিবা কিবি এমান কলেজতো গৈ আছে যাৰ FMG পাছিং ৰেট বিল' 10% ৰাইট তো এইটো ইম্পৰ্টেণ্ট হয় চ' আমাৰ ইয়াৰতো FMG পাছ আউট এতিয়া এতিয়ালৈকে হোৱা নাই ইউক্ৰেইন পাছ আউট ষ্টুডেণ্টৰ FMG হৈছে বাট একাডেমিক চিটুৱেশ্যন যিটো আছে তুমি মানে তোমাৰ কি লাগি আছে ইয়াৰ FMG পাছিং ৰেটটো কেনেকৈ হ'ব লাগে মোৰ মতে যিমানখিনি চাই আছো FMG ৰেটটো মানে ভালেই হ'ব মানে বহুত গুৰুত্ব দিয়ে ষ্টুডেণ্টৰ ওপৰত একাডেমিক চিটুৱেশ্যনৰ ওপৰত আচ্ছা তোমাৰ পাৰ্চনেল ষ্টৰিটো অলপ সুধি লওঁ +2 কেতিয়া দিছিলা +2 2022 আচ্ছা 2022 কৰিছিলা আৰু নিট দুবাৰ এটেম্প কৰিছা তাৰপাছত ছেকেণ্ড এটেম্পটো মানে মাজত এবছৰ এটেম্প কৰা নাই মানে এবছৰ এটেম্প কৰা নাই আচ্ছা তো ছেকেণ্ড এটেম্পটত মানে ইণ্ডিয়াৰ কোনো কাউন্সিলিঙৰ কাৰণে এপিয়াৰ কৰিছিলে নেকি ইণ্ডিয়াত প্ৰাইভেট মেডিকেল কলেজ নাই স্যাৰ কৰা নাই মানে ঘৰৰ পৰাই গৈছিল আয়ুৰ্বেদিকৰ কথা কিন্তু মই গৈছো যে যেহেতু মানে এটা মোৰ ইচ্ছা হ'ল MBBS আৰু ইণ্ডিয়াতো যদি প্ৰাইভেট আয়ুৰ্বেদিক লৈ লওঁ তাতে মানে যিটো এক্সপেণ্ডিচাৰ আছে অলমষ্ট চিমিলাৰ হৈ যায় ৰাইট most important thing ayurvedicot admission লৈ ললে মানে প্ৰাইভেটত হ'লেতো বেলেগ এইটো এক্সপেন্সেস বেলেগ কাণ্ট্ৰিত হ'লে এইটো বেলেগ এক্সপেন্সেস বাট ইম্পৰ্টেণ্ট ইজ জাষ্ট এক্সপেন্সেসটো বচাবৰ কাৰণে আপুনি এনেকা এটা কলেজত এডমিশ্যন ল'ব নালাগে যেটোত আপোনাৰ একাডেমিকেলি ইমান হেল্প নকৰে ৰাইট এইটো ইম্পৰ্টেণ্ট হয় সো তাস্কেন মেডিকেল একাডেমিৰ আমি মানে বাৰ এইটোৱে বিচাৰিছো ইয়াৰ একাডেমিক চিটুৱেশ্যনটো মই কলেজৰ ক্লাছেছৰ ফেকাল্টিজ লাইভ ক্লাছেছ এইবিলাক ভিডিঅ' বনাওঁ এবাৰ আমাক হেল্প কৰিব অলপ ৰাইট আমাৰ পাৰ্চনেল ক্লাছেছ আৰু ডে ইন এ লাইফ এটা ভিডিঅ' আৰু এটা মানে চবতকৈ ভাল লাগিছে এটা বস্তু ইয়াতে যিটো আমাৰ ক্লাছৰুম আছে এটা বেটছত অনলি 15 ষ্টুডেণ্ট আমাৰ ইণ্ডিয়াত কিমান হয় এতিয়াতো মানে মই জনা মতে যিমানখিনি 100-150 ষ্টুডেণ্ট থাকে তো ইয়াতে 15 ষ্টুডেণ্ট থাকে তো গোটেইকেইটা ষ্টুডেণ্ট ইকুৱেলি ইম্পৰ্টেঞ্চ দিয়ে ইকুৱেলি ইম্পৰ্টেন্স দিয়ে এটেনশন টু মানে সবেই এই নহয় যে আগৰ বেঞ্চত বহিছে ফাৰ্ষ্ট বেঞ্চত সবেই ষ্ট্ৰেট লাইনত বহিব ষ্ট্ৰেট লাইন মানে এনে কাৰ্ভে থাকে বহি মানে গোটেইকেইটা মানে সন্মুখত গোটেইকেইটা ইকুৱেলি ইম্পৰ্টেন্স দিয়ে সেকেন্ড ৰয়ে নাই দ্যাটছ এমেজিং আচ্ছা মানে অসমৰ ষ্টুডেণ্টত কিবা সাজেষ্ট কৰিবা নেকি অসমৰ ষ্টুডেণ্টকেইটাক মই সাজেষ্ট কৰিছো যে সবে মানে আজিকালি মানে যিটো আছে বাংলাদেশ বা তাতে গৈছে মানে বেলেগ পলিটিকেল টাৰ্মিনেলৰ কাৰণে অলপ কম হ'ব কিন্তু মানে যিটো হয় মানে তাতে মানে প্ৰাইভেট কলেজত যায় তাতে ইয়াতে কেম্পাছটো ডাঙৰ হয় 5 কিলোমিটাৰ স্কোৱাৰৰ কেম্পাছ হয় তাতে মই দেখিছো মোৰ ফ্ৰেণ্ড গৈছে কেম্পাছ নাই প্ৰাইভেট কলেজ তো যদি এইটো ডিগ্ৰী আজিকালি NMC যিমান কাঢ়া হৈছে কেতিয়াবা মানে প্ৰাইভেট কলেজবিলাকত ব্লেকলিষ্ট কৰিব পাৰে তো ইয়াতে যিহেতু মানে টপ গভৰ্ণমেণ্ট কলেজটো হয় কেপিটেলত ৰিস্কটো নাথাকে এক্সেক্টলি আৰু ভাল ডক্টৰ হ'লে মানে এইটো আপুনি আকৌ মানে ইণ্ডিয়াত যাই যেতিয়া প্ৰেক্টিচ কৰিব ইণ্ডিয়াৰ ডক্টৰ তো গুড ডক্টৰ তো আপুনি মানে বিল' এভাৰেজ ডক্টৰ হৈ পেলাই ইণ্ডিয়াত গৈ প্ৰেক্টিচ কৰিলে আপোনাক এবছৰ দুবছৰৰ পাছত কেৰিয়াৰটো এৰিব লাগিব তো এইটো ইম্পৰ্টেণ্ট হয় কোৱালিটি অফ এডুকেশ্যন যাৰ পৰা MBBS কৰিবা কাৰণ এইটো এক্সপেৰিমেণ্টেল ফিল্ড নহয় you are saving people's life so that's the most important thing আপনার ক্যাৰিয়াৰটো কন্টিনিউ কৰিব কাৰণে এইটো মোস্ট ইম্পৰ্টেণ্ট হয় আপুনি কিমান ভাল ডক্টৰ হৈ ওলাব পাৰিব ইয়াৰ পৰা তো that was a time with Sanaur Talukdar thank you for joining us here আমি চাওঁ যে সানাউৰৰ লগত মানে আৰু বেলেগ যিমান ইণ্টাৰভিউ যিমান ইনফৰমেশ্যন আছে স্পেচিয়েলি আমাৰ অসমৰ ষ্টুডেণ্টৰ কাৰণে এইবিলাক ইণ্টাৰভিউ ডিফাৰেণ্ট কাইণ্ডছ অফ অৰিয়েণ্টেশ্যন বা আৰু এটা বস্তু আমি বিচাৰিছোঁ যে মানে অসমৰ ষ্টুডেণ্ট কোনে যদি মানে ইনফৰমেশ্যন জানিব বিচাৰে ডাইৰেক্ট পাৰ্চনেল কিবা কুৱেশ্যন থাকে ৱেবিনাৰ কণ্ডাক্ট কৰিম অসমৰ 2-3জন যিমান ষ্টুডেণ্ট আছে ইয়াৰ তেওঁৰ লগত এটা ডাইৰেক্ট ৱেবিনাৰ কণ্ডাক্ট কৰিম তেওঁলোকে আপোনালোকক ছাজেষ্ট কৰিব গাইড কৰিব ইয়াৰ একজেক্ট চিটুৱেশ্যনটো কেনেকৈ তো এইটো বেষ্ট হয় একচুৱেলি আমি কিবা এটা বস্তু আপোনাক কম ভিডিঅ'ত কম এইটো ছেকেণ্ড হেণ্ড ইনফৰমেশ্যন হয় বাট যেতিয়া ষ্টুডেণ্টৰ পৰা আপুনি কাউন্সেলিং ল'ব পাৰিবা এইটো বেষ্ট ফৰ্ম অফ কাউন্সেলিং দ্যাটছ হোৱাট উই বিলিভ চ' দ্যাট ৱাজ আ টাইম উইথ সানাউৰ তালুকদাৰ থেংক ইউ ফৰ শ্বেয়াৰিং ইয়ৰ ইনচাইটছ আজি অলপ ঠাণ্ডা বেছি তো সেইকাৰণে ইণ্টাৰভিউটো ইমান মানে লেন্দি কৰিব নোৱাৰোঁ 2 ডিগ্ৰী 3 ডিগ্ৰী আছে আৰু আমি বাহিৰত ইয়াতে চোফা ছেটত বহি আছোঁ
পিছত যেটো দেখি পাইছে আপোনালোকে এইটো হোষ্টেল আছিলে, টেম্পৰাৰী হোষ্টেল আছিলে তেওঁলোক, কাৰণ আমাৰ একচুৱেল হোষ্টেলটো ৰেন'ভেশ্যন হৈ আছিলে, সেইকাৰণে ইয়াতে এটা হোটেল কাম হোষ্টেল হয় এইটো, ৰাইট? তো ফেচিলিটিটো হোটেলৰ নিচিনাই, বাট তেওঁলোকৰ ষ্টেটো হোষ্টেলৰ নিচিনা আছিলে, মানে এটা ৰুমত মাল্টিপল বেডছ আছিলে। তো হোটেল কাম হোষ্টেল হয়, আমাৰ ষ্টুডেণ্টৰ ইমান প্ৰব্লেম হ'ব নালাগে, সেইকাৰণে এক্সপেঞ্চেছ অলপ বেছিকৈ কৰি আমি তেওঁলোকক মানে হোটেলত ৰাখিছোঁ। এতিয়াতো হোষ্টেল ৰেন'ভেশ্যন হৈ গ'ল, তো তেওঁলোক ফাইনেলি শ্বিফ্ট কৰিছে। চ' দেট ৱাজ ইট। থেংক ইউ ফৰ বিং উইথ আছ টিল হিয়াৰ। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।